ৰ'ব আজি হৈছে কলেজ মিনি ব্লগ ছিৰিজৰ এপিছ'ড 1। আজি আমাৰ 7th চেমৰ এডমিশ্যন আৰু ফাৰ্ষ্ট ক্লাছ আছিলে আৰু লগৰবোৰে এডমিশ্যন কৰি আছিলে আৰু মই যিহেতু অলপ আগতেই কৰিলোঁ সেইবাবে তাহাঁতি মোক ওচৰত ৰখাই থৈছিলে, কিয়নো কিবা যদি নোৱাৰে তেতিয়া মোক সুধি ল'ব। আৰু এইফালে ঋতুস্মিতা বহুত বেছি টেনশ্যন কৰি আছিলে, কাৰণ ইয়াত লিখিব লাগে ছোৱালী এজনীৰ বয়স, আৰু তাইতো বয়স নকয়, কিয়নো ছোৱালী মানুহে বয়স ক'ত কয়। আৰু এইফালে মই তাইক কৈ আছিলোঁ এটা সময় আছিলে আমাৰ কাৰোৰে চশমা নাছিলে, এতিয়া লাগি গ'ল। আৰু এইফালে মই এস্থেটিক এটা ভিডিঅ' কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ গাইজ, কিন্তু নহ'ল। আৰু এইফালে মোৰ নটংকিবোৰ চাই আশাই হাঁহি আছিল, আৰু যেতিয়া মই ক'লোঁ যে অকলে হাঁহিব নালাগে, ভিডিঅ'ত অলপ হাঁহি দে, তাইৰ বেচেৰি মুখৰ পৰা হাঁহিয়ে নোলালে। আৰু মই মনে মনে ভাবি আছিলোঁ যে কি কৰোঁ এতিয়া কি দেখাওঁ। তাৰপিছত মনত পৰিলে ব'লা অলপ বাহিৰৰ ভিউটোকে দেখাই আহোঁ। তেতিয়া দেখিলোঁ যে প্ৰিয়াহঁতে এতিয়াও ফৰ্ম ফিল আপ কৰি আছে, আৰু যিহেতু হোষ্টেলৰ হয়, একদম হোষ্টেলৰ গোটেইকেইটাই মিলি লগে লগে কৰিছে। আৰু আজি নহয়, মই ভাবিছিলোঁ যে ভিডিঅ'টো যেতিয়া বনাম ঘৰৰ পৰা ষ্টাৰ্ট কৰিম, কিন্তু যিহেতু মই ভণ্টিৰ ফোনেদি ভিডিঅ' বনাওঁ আৰু ভণ্টি ৰাতিপুৱাই কলেজ গ'লগৈ, মোৰ অলপ দেৰিকৈ আছিলে, সেইকাৰণে মই ঘৰৰ পৰা ভিডিঅ'টো বনাব নোৱাৰিলোঁ। কিন্তু যেতিয়া মই এপিছ'ড 2 দিম তেতিয়া মই ঘৰৰ পৰাই কণ্টিনিউ কৰিম। পাছত ভাবিলোঁ কলেজ আহিছোঁ গতিকে আজি এপিছ'ড 1টো শ্বুট কৰিমেই, লাগিলে আধাৰ পৰাই কৰিম। আৰু এইফালে ইমান ৰ'দ, কি ক'ব, বহুত বেছি গৰম, আৰু আমাৰ জানমণি অকলে বহি আছিলে, চ' মই ভাবিলোঁ অলপ তাইৰ লগতে কথা পাতি লওঁ। আৰু এইফালে মই আশাক এটা ভিডিঅ' দেখাই আছিলোঁ মোৰ, আৰু তাক কৈ আছিলোঁ যে তই যদি কেতিয়াবা বিয়া পাত তেতিয়া মোকেই মাতিবি ভিডিঅ' কৰিবৰ কাৰণে, ফ্ৰীতে কৰি দিম লগৰ বুলি। আৰু আমাৰ কলেজৰ ওপৰত নহয় নতুন ফ্ল'ৰ বনাইছে, আৰু তাতে আমি ৰুমবোৰ চাবলৈ গৈছিলোঁ, আৰু আমি আহি পিনি খাইছিলোঁ ঝাল চানা। আৰু গাইজ বহুত বেছি জ্বলা আছিলে, এইটো কি ক'ব, আশা একদম মানে অৱস্থা বেয়া হৈ গ'ল। থেংকছ ফৰ ৱাচিং।